ডকাইতিত জড়িত আৰক্ষী কনিষ্টবল আৰক্ষীৰ জালত আৰক্ষীৰ কনিষ্টবল মহানগৰ আৰক্ষীত জোকাৰণি ভঙাগড় থানাৰ যান-বাহন শাখাৰ কনিষ্টবল নিকুঞ্জ কৃষ্ণ ভূঞা গ্ৰেপ্তাৰ এতিয়া শুনক ঘটনাৰ আঁৰৰ কাহিনী স্থান জিএছ ৰোড তাৰিখ 25 জুন 3 কৰ্মচাৰীৰ পৰা ডকাইতে লুটিছিল 18 লাখ গৰু ব্যৱসায়ী আব্দুল মালিকে কৰ্মচাৰী কেইজনৰ হাতত দি পঠাইছিল এই ধন AS01DD 3475 নম্বৰৰ অটো এখনেৰে খানাপাৰা অভিমুখে আহিছিল কৰ্মচাৰী কেইজন ABC পইণ্ট পোৱাৰ পূৰ্বে ট্ৰেফিক কনিষ্টবল নিকুঞ্জ ভূঞাই অটোখন ৰখাবলৈ সংকেত দিছিল বলপূৰ্বকভাৱে অটো চালকৰ কাষত বহিছিল ভূঞা খ্ৰীষ্টান বস্তি পাওঁতেই চাবি কাঢ়ি লৈ গৈছিল নিকুঞ্জ ভূঞাই তেনেতে আহিল AS01BU 0425 নম্বৰৰ এখন অল্টো K10 গাড়ীখনত অহা দৰে অপহৰণ কৰি কৰ্মচাৰী কেইজনৰ পৰা লুটি নিছিল 18 লাখ তেওঁলোকৰ মূৰত পিস্তল ৰাখিছিল আসলতে পিস্তল ৰাখি তেওঁলোকক ভাবুকি দিছিল আৰু ভাবুকি দি তেওঁলোকক লৈ গৈছিল লখৰা অভিমুখে আৰু লখৰা অভিমুখে গৈ থকা অৱস্থাতে ৰাজপথৰ মাজতে অল্টোখনৰ ভিতৰৰ পৰা তেওঁলোকৰ পৰা কাঢ়ি লৈছিল 18 লাখ টকা আৰু সেই 18 লাখ টকা কাঢ়ি লৈ সেই তিনিজন ব্যৱসায়ীকে লখৰাৰ ৰাজপথত নমাই দিছিল ডকাইতৰ দলটোৱে জিএছ ৰোডৰ সংঘটিত এই চাঞ্চল্যকৰ ডকাইতিৰ সমস্ত কাণ্ড পোহৰলৈ অহাৰ পাছতেই কনিষ্টবল নিকুঞ্জ ভূঞাক গ্ৰেপ্তাৰ কৰা হয় ঘটনাত জড়িত আনকেইটা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীৰ অনুসন্ধান অব্যাহত সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ